Legislator মানে আইন রচনা কৰোতা 2
বিধায়কজনে নিজৰ সমষ্টিৰ কাৰণে বিশেষ প্ৰজেক্ট আনিবলৈ চেষ্টা কৰে। 2 আৰু 3 নম্বৰ সমষ্টিৰ মানুহৰ লোকে মানুহক সহায় সহযোগিতা কৰে। এই তিনিটা কাম কৰে। এতিয়া ৰোগটোটি যদি এই ফলটো এই পকা হোটেলত যদি তেওঁ মুখটো মাৰিও দিয়ে তথাপি ৰোগটোটি মূৰৰ পৰা এখন আইন কি কৰিব মুখ্যমন্ত্ৰীৰ লগত আইন সম্পৰ্কীয় কথা উভতি ধৰিব পৰা মানুহ বিধানসভাত অকল অখিল গগৈ আছে। সেইকাৰণে মই এইবাৰ ভাবিছো যে অখিল গগৈৰ লগত যদি আৰু 5জন বা 10জন এমএলএ যায়, এতিয়া এজন অখিল গগৈ যদি গোটেই বিধানসভাখনত কণ্ট্ৰল কৰি আছে, এতিয়া 10জন অখিল গগৈ যদি তাত থাকে তেতিয়াহ'লে আমি অসমৰ প্ৰত্যেকটো সমস্যাৰ ওপৰতে চৰকাৰক কাম কৰিবলৈ বাধ্য কৰিব পাৰিম। হয় ন? সেইকাৰণে আপোনালোকক মই হাতযোৰ কৰি অনুৰোধ কৰিছো যে অখিল গগৈৰ লগত ডক্টৰ জ্ঞানশ্ৰী বৰাক আপোনালোকে বিধানসভালৈ দিয়ক। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আমি সকলোৱে মিলি এনেকুৱা এখন বিধানসভা দিম যিখন বিধানসভাত অসমৰ দুখীয়া মানুহৰ শ্ৰমজীৱী মানুহৰ কাৰণে কাম কৰিবলৈ আইন ৰচনা কৰিবলৈ বাধ্য হয়। সেইকাৰণে জ্ঞানশ্ৰীক আপোনালোকে বিধানসভালৈ পঠিওৱাটো খুব দিছে। জ্ঞানশ্ৰী জিকিবলৈ নিজিকে যদি জ্ঞানশ্ৰী জিকে আৰু যদি এইবাৰ আমি কংগ্ৰেছ ৰাইজৰ দলে চৰকাৰ কৰিব পাৰো, মই আৰু এটা কথা কৈ যাওঁ দেই, চিঠিকে গভৰ্ণ কৰা মানুহ আৰু এটা কথা কৈ যাওঁ দেই, এইবাৰ আমি চিঠিকে একদম খুব চিধি এইবাৰ আমি হিমন্ত বিশ্ব শৰ্মা ব্ৰহ্মপুত্ৰ দলিয়াব খুজিছো আৰু গৌৰৱ গগৈক মুখ্যমন্ত্ৰী কৰিছো। সব মানুহে এতিয়া এইবাৰ বিজেপিক ভোট নিদিওঁ বুলি আৰু বিৰোধী দলবিলাকক একেলগে থকাৰ কাৰণে একেলগে ভোট দিম বুলি এইবাৰ গোটেই অসমতে সাংঘাতিক সেৱা হৈছে। এনেকুৱা পৰিস্থিতিত এইবাৰ যদি আপোনালোকে জ্ঞানশ্ৰীক জিকাই পঠিয়ায় তেতিয়াহ'লে হয়তো আমি চৰকাৰৰ অংশীদাৰ হ'ব পাৰিম আৰু চৰকাৰৰ অংশীদাৰ হ'লে আপোনালোকৰ কাৰণে আমি 5টা কাম কৰিম। 5টা কাম। 1 নম্বৰ কামটো কৰি দিম যে অসমৰ সকলো মহিলা যিবিলাক মহিলাৰ এতিয়া আধাখিনিয়েহে অৰুণোদয় পায়, মই অসমৰ সকলো মহিলাকে অৰুণোদয় পোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। এতিয়া অৰুণোদয় দি আছে 1250 টকাকে, আপোনালোকক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম 3000 টকা। 2 নম্বৰ, আমি মহিলাসকলক যেনেকৈ অৰুণোদয় দিম তেনেকৈ অসমৰ 65 বছৰৰ ওপৰত সকলো বৃদ্ধ মানুহ, বয়োজ্যেষ্ঠ মানুহ যি বৃদ্ধ পেঞ্চন পায় তেওঁলোকৰ বৃদ্ধ পেঞ্চনৰ পৰিমাণ বৰ্তমান 250 টকাৰ পৰা আমি 3000 টকা কৰিম। এই দুটা। 3 নম্বৰ কথাটো কি কৰি দিম জানেনে? 3 নম্বৰ কামটো কৰি দিম মহিলাসকলৰ বেংকত যিবিলাক মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছে, যিটো হিমন্ত বিশ্ব শৰ্মাই ধাৰটো মাৰি দিম বুলি কৈছে, নমৰাৰ কাৰণে এতিয়া গোটেই মহিলাসকল বিপদত পৰিছে। মই
আপোনালোকক আমাৰ তিনি ককৈ প্ৰতিশ্ৰুতি দিছো যে আপোনালোকৰ সকলোকে মাইক্ৰ ফাইনেন্সৰ ধাৰটো 6 মাহৰ ভিতৰত হ'বনে? আৰু 4 নম্বৰ, অসমৰ চাহ শ্ৰমিকসকলৰ কাৰণে দুটা কাম কৰিম। এটা হ'ল চাহ শ্ৰমিকৰ দৰমহা আমি 501 টকালৈ বৃদ্ধি কৰিম। 501 টকালৈ বৃদ্ধি কৰিম চাহ শ্ৰমিকৰ। 1, 2, প্ৰত্যেকটো চাহ শ্ৰমিকৰ পৰিয়ালক বাগানৰ যি অংশত তেওঁলোকে ঘৰ সাজি আছে সেই ঘৰ আৰু মাটিৰ বাবে পট্টা দিয়াৰ ব্যৱস্থা কৰিম। এইবিলাক কাম কৰিম। আৰু মই জনামতে ভেলগুৰি অঞ্চলত বহুত মানুহ, সেই ভেলগুৰি অঞ্চলৰ মানুহৰ মাটিৰ পট্টা নাই। মৰিয়নি বিধানসভা সমষ্টিৰ বহুত মানুহৰ মাটিৰ পট্টা নাই। মই আপোনালোকক বহুত ছাত্ৰৰ কথা দি কৈছো যে আমাৰ জনশক্তি মৰিয়নি সমষ্টিৰ 100% মানুহকে আমি এবছৰৰ ভিতৰত মাটিৰ পট্টা দিয়াৰ কামটো কৰি দিম। আৰু এইবিলাক সৰু সৰু কাম, ডাঙৰ 3টা কাম কৰিম। ডাঙৰ 3টা কাম, এই 3টা মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোন। প্ৰথম কামটো কৰিম যে আমাৰ যদি চৰকাৰ দখল হয় তেতিয়াহ'লে অসমৰ প্ৰতিখন পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি পথাৰখনত এবছৰত 3বাৰ খেতি কৰিব পৰাৰ ব্যৱস্থা। 3বাৰ খেতি কৰিবৰ কাৰণে কি কৰিম? পানী দিম। পানী দিয়াৰ পাছত এখন গাঁৱত 5খন ট্ৰেক্টৰ ফ্ৰীকে দি দিয়াৰ ব্যৱস্থা কৰিম। ট্ৰেক্টৰ তাৰপিছত সাৰত বহুত দাম লৈ লয়। সেইকাৰণে আধা দামত নিজৰ গাঁৱৰ দোকানতে পোৱাকৈ একদম সুলভ মূল্যত সাৰ দিয়াৰ ব্যৱস্থা কৰিম। আৰু লাষ্ট, যদি সঁচাকৈ আপোনালোকে 3বাৰকে খেতি কৰে নিজৰ পথাৰত, তেতিয়াহ'লে আমি সেই পথাৰ ডলাৰ যিটো খাজনা, সেই খাজনাটো মাফ কৰি দিয়াৰ ব্যৱস্থা কৰিম। এইবিলাক কাম কৰি আমাৰ প্ৰথম প্ৰতিশ্ৰুতিটো হ'ল যে অসমক আমি 12 মাহে খেতি কৰাৰ ৰাজ্যত পৰিণত কৰিম। এটা চবকে গেৰাণ্টি দিম। 2, আমাৰ যদি সঁচাকৈ বিৰোধী চৰকাৰ হয়, এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিব। এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰি, সেইখন গাঁৱত 100-150 মানুহ নিবনুৱা হৈ থাকে। সকলো নিবনুৱাকে সেই ইণ্ডাষ্ট্ৰিটোত কাম কৰিবলৈ দিম। এদিনত 1000 টকাৰ দৰমহা পাব, এমাহত 30,000 টকাৰ দৰমহা পাব। এইটো আমাৰ দ্বিতীয় প্ৰতিশ্ৰুতি। আৰু তৃতীয় প্ৰতিশ্ৰুতিটো হ'ল অসমৰ প্ৰতিজন মানুহক আমি প্ৰফেচনেল কৰি দিম। যেনেকৈ ধৰক অসমৰ মানুহবিলাক বেংগলোৰলৈ ল'ৰাবিলাক চিকিউৰিটি গাৰ্ড কৰিবলৈ যায়, 18,000 দৰমহা পায়। আমি চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱাৰ আগতে সেই মানুহজনক আমি 6 মাহৰ পুলিচৰ ট্ৰেইনিং ফ্ৰীকে দিয়াৰ ব্যৱস্থা কৰিম। পুলিচৰ ট্ৰেইনিং দিয়াৰ পাছত লাইচেন্স দিম। লাইচেন্স দিয়াৰ পাছত আইডেণ্টিটি কাৰ্ড দিম। তাৰপিছত কৰ্ণাটক গভৰ্ণমেণ্টৰ লগত কথা পাতি দিম যে আমি এই বছৰ 1 লাখ বেকাৰৰ পঠিয়াম, কিন্তু দৰমহা 18,000কে নহয়, 50,000কে দিম। প্ৰতিগৰাকী মহিলাই যাতে কাম পাব পাৰে তাৰ কাৰণে জিৰণি আৰু বোৱাৰীবিলাকক আমি নাৰ্ছিঙৰ ট্ৰেইনিং দিম। যিজনী নাৰ্ছে নাৰ্ছ শিকাৰ লগতে ইংৰাজী শিকিব পাৰিব, তাইক আমি জাপানত চাকৰি কৰিবলৈ পঠিয়াই দিম। জাপানত এজনী নাৰ্ছে 1 বছৰ চাকৰি কৰে, 1 কোটি টকা দৰমহা পায়। যিজনী হিন্দী ক'ব পাৰিব, তাইক আমি দিল্লী আৰু বম্বেলৈ পঠিয়াই দিম নাৰ্ছ কৰিবলৈ। আৰু যিজনী জিভাখন অকল খাৰ খোৱা অসমীয়া, হিন্দী ইংৰাজী একো নোৱাৰে, তাইক অসমতে নাৰ্ছৰ চাকৰি দিম। এই 3টা প্ৰতিশ্ৰুতিৰে আপোনালোকক সৰু যেন লাগিছে, কিন্তু অসমীয়া মানুহ ধৰি কৰাৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি 3টা কাম কৰিলে অসমীয়া মানুহৰ চেহেৰা বদলি যাব। 1 নম্বৰ, বছৰৰ সকলো সময়তে খেতিৰ ব্যৱস্থা। 2 নম্বৰ, গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খুলি সকলো মানুহকে চাকৰি দিয়াৰ ব্যৱস্থা। 3 নম্বৰ, অসমৰ প্ৰত্যেকজন মানুহক কামৰ কাৰণে উপযুক্ত কৰি দিয়াৰ ব্যৱস্থা।
কংগ্ৰেছ দলক ইমান বেছি ধন্যবাদ দিব খোজো মোৰ নিজৰে সন্দেহ হয় যে কংগ্ৰেছৰ কেণ্ডিডেট উঠিলে আমাৰ ৰাইজৰ দলে ইমান সহায় কৰিলেহেঁতেন নে নাই কিন্তু কংগ্ৰেছে ৰাইজৰ দলৰ কেণ্ডিডেটক পুৰা সহায় কৰিছে গতিকে মই কংগ্ৰেছ দলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কেইজনসকল মোৰ ভিনি আনন্দ ভিনি জানে নহয় ন আনন্দ ভিনি মোৰ একেবাৰে ঘৰৰ মোৰ বাইদেউৰ মই তেখেতৰ ভায়ে কৰি সহায় কৰিও মই মোৰ বাইদেউক দিছোঁ বৰলীয়া গাঁৱৰ তেখেতেও অন্যমতে 24 ঘণ্টা লাগি আছে আমাৰ কৰোণা কৰিব লাগিব সেই দুটা আছে কৰোণা এয়া আমাৰ অৰুণজ্যোতি গগৈ কংগ্ৰেছ দল কংগ্ৰেছ